বৰপেটাত বাঙালী সংগঠনৰ অসম বিদ্বেষী মন্তব্য অসমীয়াৰ নামৰ কোনো জাতি নাই বুলি উল্লেখ কৰিছে সংগঠনটোৱে অসমীয়া বুলি কোনো ভাষাও নাই বুলি মন্তব্য কৰিছে বিতৰ্কিত মন্তব্যৰে সংবাদমেল সম্বোধন কৰে বাঙালী সংগঠনে সংবাদমেলত অসমীয়া বিদ্বেষী মন্তব্য এছাহাক আলী দেৱানৰ খিলঞ্জীয়াৰ সংজ্ঞাক লৈ প্ৰশ্ন 100 বছৰ পাছত অস্তিত্ব নাথাকিব অসমীয়া ভাষাৰ অসমত মাতৃভাষা হ'ব বাংলা সংখ্যালঘু মুছলমানেও ব্যৱহাৰ কৰে বাংলা ভাষা তথাকথিত বাঙালী সংগঠনৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া জাতিপিয়লৰ আলোচনা চক্ৰৰ মাজতে এই বিতৰ্কিত মন্তব্য কৰিছে বাঙালী সংগঠনৰ তথাকথিত নেতাই বাঙালী সংগঠনৰ অসমীয়া জাতিদ্ৰোহী মন্তব্যৰ বিৰোধিতা কৰিছে বিভিন্ন জাতীয় সংগঠনে তথাকথিত বাঙালী সংগঠনৰ সকিয়নি সংগঠনসমূহৰ পুনৰ এবাৰ উল্লেখ কৰিছোঁ তথাকথিত বাঙালী সংগঠনৰ নেতাৰ এই মন্তব্য বৰপেটাত বাঙালী সংগঠনৰ অসম বিদ্বেষী মন্তব্য অসমীয়াৰ নামৰ কোনো জাতি নাই বুলি উল্লেখ কৰিছে সংগঠনটোৱে অসমীয়া বুলি কোনো ভাষাও নাই বুলি মন্তব্য কৰিছে বিতৰ্কিত মন্তব্যৰে সংবাদমেল সম্বোধন কৰে বাঙালী সংগঠনে সংবাদমেলত অসমীয়া বিদ্বেষী মন্তব্যক কৰিছে এছাহাক আলী দেৱানে খিলঞ্জীয়াৰ সংজ্ঞাক লৈ প্ৰশ্ন উত্থাপন কৰিছে 100 বছৰ পাছত অস্তিত্ব নাথাকিব অসমীয়া ভাষাৰ অসমত মাতৃভাষা হ'ব বাংলা সংখ্যালঘু মুছলমানেও ব্যৱহাৰ কৰে বাংলা ভাষা তথাকথিত বাঙালী সংগঠনৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি বাংলাভাষী মুছলমানে অসমীয়া ভাষী অসমীয়া মাতৃভাষা কিয় লিখিব লাগে কিয় লিখিব নালাগে এই বিষয়ে আমি দুআষাৰ কম বুলি আমি আপোনালোকক মাতি আনিছো আপোনালোকেতো ঘৰত কোৱা ভাষাকে মুখ্যমন্ত্ৰী লিখিব লাগিব না মুখ্যমন্ত্ৰীৰ কথাটো মই গুৰুত্ব নিদিওঁ কিয় গুৰুত্ব নিদিওঁ তেওঁৰ কথাৰ কোনো ভেলু নাই মানে বুদ্ধিজীৱী নহয় তেওঁ হয়তো ৰাজনৈতিক নেতা মিছা হাঁচাই কৈ তেওঁ গতিত থাকিব লাগে এইটো কৰে কিন্তু তেওঁ সাহিত্যিক নহয় তেওঁ এইবিলাক নাজানে আমি ঘৰত কোৱা ভাষা বাংলা তেওঁ বাংলা উচ্চাৰণ নকৰে তেওঁ আৰু বাঙালী মুছলমানো নকয় তেওঁ আৰু মিয়া কয় এইবিলাকৰ ৰহস্য তেওঁলোকৰ বেলেগ সেইবিলাক তেওঁৰ ৰহস্য আমি আগতে বহুত বুজো তেওঁতকৈ আমি কম নুবুজো কাৰণ আমি মিয়া নহয় বাঙালী মুছলমান গতিকে আমি ঘৰত বাংলা ভাষাই কওঁ গতিকে আমাক লিখিবলৈ কৈছে আমি বাংলা ভাষাই লিখিম অসুবিধা নহয় আমি বাঙালী আমি অসমীয়া ভাষী নহয় অসমীয়া জাতিও নহয় আমি বাঙালী জাতি বাঙালী মুছলমান সম্প্ৰদায় আমাৰ নেশ্যন ইণ্ডিয়ান এইটোৱে আমাৰ ৰাজ্যিক ভাষা সন্মান কৰোঁ অসমীয়া চলিছে অসমীয়া ভাষা চলক আপোনালোকৰ কিছুমান আকৌ অসমীয়া লিখিবলৈ কৈ আছে আমাৰ যিবিলাক মানুহে অসমীয়া লিখিবলৈ কৈছে তেওঁলোকে ইয়াত দুখী তেওঁলোকে বাঙালী মুছলমানৰ কেইবাটা শব্দ তেওঁলোকৰ দিব পৰা যায় এটা হ'ল আত্মঘাতী সিদ্ধান্তকাৰী আৰু এটা দিব পৰা যায় দুৰাত্মা এটা দিব পৰা যায় দুৱনীয়া এই তিনিটা মানে বিবেচন তেওঁলোকক দিব পৰা যায় তেওঁলোকে সংবিধান বিৰোধী মানুহ অসমীয়া ভাষী কোনো জনগোষ্ঠী নাই অসমীয়া এই জনগোষ্ঠী এই অসমীয়া জনগোষ্ঠী নাই আৰু অসমীয়া মানুহ নামে কোনো জাতো নাই গতিকে এই অসমীয়া যে বনাইছিল হিতেশ্বৰ বৰুৱা সেইটো 30/9/2005 চনত গুৱাহাটীৰ চি ব্লকত মিটিংটো বহিছিল প্ৰফুল্ল চন্দ্ৰ শৰ্মা সভাপতি আছিল আসাম চৰকাৰৰ পৰা তাতে সৰ্বসৰ্ব সিদ্ধান্ত হয় যে আমি অসমীয়া পৰিচয় আজিৰ পৰা বাদ দিলো তেওঁ গতিকে অসমীয়া বাদ দিছে কি যে খিলঞ্জীয়া কি চিদাম্বৰম মেমৰেণ্ডাম দিছে তেওঁ খিলঞ্জীয়াৰ সংগ দিব নোৱাৰিলে এতিয়া খিলঞ্জীয়াও নহয় অসমীয়া নহয় আমি কি পৰিচয় দিম আমিতো প্ৰতিষ্ঠিত ভাষা আমাৰ ভাষাৰ নাম বাঙালী আমি আজি 1800 বছৰ প্ৰতিষ্ঠিত হৈছে ভাষা ইয়াতকৈ পুৰণা এটা ভাষা আছে সেইটো হ'ল তামিলি তেওঁলোকে খ্ৰীষ্টাব্দপুৰৰ 9ত গ্ৰামাৰ তৈয়াৰ কৰিছে তেওঁলোকে আমাৰ লগত টক্কৰ দিব পাৰে কিন্তু আমাৰ আগত এই অঞ্চলত অহা নাই যিটো অঞ্চলত আমি আছো নেপাল ভূটান কামৰূপ তাৰপিছত কামৰূপ মানে বাংলাদেশ আসাম মেঘালয় ত্ৰিপুৰা আৰু বাংলাদেশ ৱেষ্ট বেংগল গৌড় এই অঞ্চলটো আমাৰ বংগ আমি ইণ্ডিয়ান পিপুলো নহয় আমি অন্য আৰবিয়ান পিপুলো নহয় আমাৰ ভূমি আমাৰ দেশ আমাৰ দেশত যিমান মানুহ আহিছে অসমীয়া যিবিলাকে কয় আমাৰ দেশত আহিছে তেওঁলোকৰ ভাষা আমি ক'ব লাগে তেওঁলোকৰ জাতি বচাব লাগে এইটোতো অসাংবিধানিক কথা এইটো ৰাখি নোৱাৰি নহয় এইটো আমাৰ মাৰ ভাষা বাংলা আমি বাংলা লিখি টাই আহোম ভাষা নিলেখাকৈ আৰু নিষ্ঠাৰ নাই কাৰণ দুটা দিশত তেওঁলোকে ফাঁচি গৈছে এক নম্বৰ হ'ল যে তেওঁলোকে টাই আহোম মানুহ ইয়াৰ মানুহ নহয় এইটো চাম
আগের বার 2000 খ্রিস্টাব্দ পূর্ব চীনের সামত আছিল তারে বড় ঠেলাত পড়ি রাজনৈতিক ঠেলাত পড়ি পূব পশ্চিম পূব দক্ষিণত গল সেইটো হল ম্যানমার মানদেশ সেইটো সোয়েলি নদী উপত্যকা এটা ডাঙর নদী তাতে থাকিলে 1000 বছর তাতেও ঠেলাত পড়ি পশ্চিম উত্তর ফালে আহি আসামত সোমালে নাগালেণ্ডত সোমাই দেখা পালে কামৰূপৰ বাঙালী সমুদ্ৰ ফালৰ ৰাজ্য সেই কামৰূপৰ তেওঁ সমাৰ ভিতৰত বহিল তেওঁলোকে তাত দখল কৰি 500-600 বছৰ থাকিল সেই দেশটো তেওঁলোকে যদি এতিয়া কয় যে আমি দেশৰ মানুহ তেওঁলোকে জানে এতিয়া তেওঁলোকে যদি ভাষাটো যি ভাষা অসমীয়া জাতি বনাইছিল সেই ভাষাটো নোহোৱা কৰিলে অসম সাহিত্য পায় এতিয়া টাই আহোমে যদি কয় যে আমি জনজাতি লাগে তেনেহ'লে টাই আহোমে জনজাতি যদি নহয় তেনেহ'লেতো তেওঁলোকে জনজাতি হ'ব নোৱাৰে যদি ভাষা নাথাকে গতিকে তেওঁলোকে ইউনিফৰ্ম নাম্বাৰ দি টাই আহোম ভাষাটো অলৰেডি বনাই লৈছে গতিকে এইটো টাই আহোমৰ নাই এইটো অসমীয়া যিটো কলিতা কাষ্ট ক্ষত্ৰিয় ব্ৰাহ্মণ এমনকি চিভিলিষ্টাৰৰো নাই গতিকে তেওঁলোকে ক'লে ব্ৰাহ্মণ ক'ব লাগিব কেওট ক'ব লাগিব কৈবৰ্ত ক'ব লাগিব তাৰ বাহিৰে নাই কিন্তু আমাৰ তেনে নহয় অতি সহজ আমি প্ৰতিষ্ঠিত বাঙালী জাতি মই বাংলা লিখিম মোৰ মা বাংলা বাবা বাংলা মোৰ 14 পুৰুষ মই 16 প্ৰস্থান পৰ্যন্ত জানো আর এই যে আজি আসাম আছে এই আসাম যদি অগ্রাহ্য হয়ে যায় কোনো সময় তাহলে বঙ্গ হয়ে যাব বঙ্গর মাটিত আসামটা হয়েছে 1912 সনত তো মই বাঙালি আমার পূর্বপুরুষ মোর মাতৃভাষা মার ভাষা বাংলা মই বাংলা লিখি এতে যার বাংলাতেও বাংলা লেখক যার হিন্দি হিন্দি লেখক যার অসমীয়া লেখক যার বড়ো লেখক ট্রাইবেল যার ট্রাইবেল লেখক ওলাই যাব জাতি গণনা পার্লামেন্টের যদি অনুমোদন হয়েছে ক্যাবিনেটের যদি নরেন্দ্র মোদী যদি সিদ্ধান্ত লৈছে জাতি গণনা এইটো বিহারের জন্য ওলাই গৈছে আমার ওলাই যাওক প্রত্যেকের সম অধিকারের ভোগ উপভোগ করক এটাই আমি বাংলা লিখি আগত 100 বছৰত 6000 ভাষা নহব তার এটা আসামের পরে অসমের হব পারে এই অসমীয়া মানুহৰ গুৰামীত আর সেইটো ডক্টর শেখর শর্মা আর শান্তিকাম ফুকন এই দুজন ডক্টর আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ